আপোনাৰ এনেকুৱা ধাৰণা কেনেকৈ আহিলে? নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ সকলোকে মানে মই ধন্যবাদ দিছোঁ, আপোনালোকে এনেকৈ মানে অহাৰ বাবে। আচলতে চালোঁ মানে কি, মৌ পালনৰ সৰিয়হ খেতিৰ লগতে যদি মৌ পালনো কৰোঁ, উৎপাদন মানে বৃদ্ধি হ'ব বুলি এই কথাটো মই ভাবি মানে আৰম্ভণি কৰিছোঁ। কেতিয়াবা কৰি আছে এইটো? মৌ পালনটোতো মই আজি 25 বছৰ মৌ পালন কৰিয়ে আছোঁ। কমকৈ কৰি আছোঁ, এতিয়াৰ পৰা মানে সৰহীয়াকৈ কৰিছোঁ বৰ্তমান। আপোনাৰ সৰিয়হ তলিত কিমান আপুনি মৌ বাকচ ৰাখিছে? এতিয়া প্ৰায় 15-20টামান ৰাখিছোঁ বৰ্তমান, আৰু মানে বাৰীৰ ভিতৰত আছে, মানে চব উলিয়াই অনা নাই। মহৰ উৎপাদনটো কেনেকুৱা ধৰণৰ? উৎপাদন এতিয়া এই মাহত প্ৰায় 60 কেজি ৰস উৎপাদন কৰিছোঁ। 30টা বাঁহত 60 কেজি। 60 কেজি। এইটো কিমান টকা দৰত 60 বিক্ৰী হৈছে? কেজি আপোনাৰ 1 কেজিত 1000কৈ বিক্ৰী হৈছে। আৰু তাতে আৰু এটা মানে ভাল খবৰ আছে, মানে কি কালিৰ পৰা এই বাহিৰৰ বিদেশলৈ মানে ৰসটো পঠিয়াইছোঁ। যোৰহাটৰ এজন মানে প্ৰফেচৰৰ যোগেদি। আৰু বৰ্তমান মানে এতিয়া কি KBKও যথেষ্ট সহায় কৰিছে। তেখেতলোকে মানে কি মৌ পালনটোৰ ওপৰত বৰ জোৰ দিছে যে আপোনালোকে মৌ পালন কৰক। তেখেতলোকেও মানে আমাক অলপ সাহাৰ্য্যও যোগান ধৰিছে বৰ্তমান। এতিয়া তেওঁলোকে আপোনালোকক এই মৌ বাকচবোৰ প্ৰদান কৰিছে? মৌ বাকচ তেওঁলোকে দিছে। তেওঁলোকে দিয়াখিনি মানে আমি এতিয়া নতুন মানে হেৰিহে ভৰাম, এতিয়া পোৱালিহে ভৰাম, মানে সেইখিনি ব্যৱহাৰ কৰিম আৰু। প্ৰশিক্ষণ লৈছিলোঁ ক'ৰবাত? প্ৰশিক্ষণ মানে আমি KBKটো লৈছিলোঁ মই, তাৰপিছত আৰু বেলেগ বাহিৰতো লৈছিলোঁ কেইবা জেগাতো। এতিয়া আপোনাৰ কিমান? মই এতিয়া বৰ্তমান 30 বাঁহ হেৰি কৰি আছোঁ। মই এইবাৰ 100 বাঁহ কৰা টাৰ্গেট আছে মানে। আৰু আপুনি এইবিলাকো কৰাৰ লগে লগে আৰু কি কাৰ্যত জড়িত হৈছে? আৰু মানে কেঁচুসাৰ উৎপাদন কৰোঁ, তামোল খেতি আছে, জালুক আছে। জালুক আপোনালোকে চাব পাৰে বাৰু, এতিয়া প্ৰায় 50 কিলো জালুক, শুকান জালুক প্ৰায় ৰেডি কৰিছোঁ মই। তাৰ পাণ খেতি আছে, নাৰিকল আছে, তাৰপিছতে মানে কল আছে, মধুৰি আছে। জলকীয়া খেতি কৰোঁ, এতিয়া প্ৰায় জলকীয়া 2 বিঘা মাটি জলকীয়া লগাব লৈছোঁ আমি পাছতীয়াকৈ, এটা মানে বাৰিষালৈ। তেনেকৈ মানে শাক পাচলি চবেই কৰোঁ খেতি। আপুনি অকলে আছে নে অন্য কোনোবা আছে? এতিয়া মানে মৌ পালনত আমাৰ কেইবাজনো ব্যক্তি বৰ্তমান শিকিছে। আমাৰ তেখেত আছে ৰঞ্জন দত্ত, তাৰপিছত এইফালে আমাৰ হেৰিয়ৰ পৰা আহিছে এজন মাছখোৱাৰ পৰা, তেখেতলোকে মানে শিকি আছে বৰ্তমান। আমি দেখিছোঁ যে বহুত লাভজনক। কি কৰিব লাগিব? নতুন প্ৰজন্মক এটাই আহ্বান জনাওঁ, তেওঁলোকে যদি অকণমান ইয়াৰ মৌৰ ওপৰত শিকি লৈ যেতিয়া আৰম্ভণি কৰে, খুব আৰামত পোৱা মানে এটা খেতি মৌ। কষ্ট কৰিব নালাগে, মৌৱে গোটাই দিব। তেওঁলোকে 15 দিন 10 দিনৰ মূৰত ৰস উলিয়াব পাৰে। মানে নতুন প্ৰজন্ম যদি আগবাঢ়ি আহে, আমাৰ ভৱিষ্যত মানে আৰু পাছৰ প্ৰজন্মবিলাক মানে আমাৰ মৌ নাথাকিলে মানে মানুহ জীয়াই নাথাকে। আৰু মৌ যি পালন কৰে মানে প্ৰকৃতিক হিংসা নকৰে বুলি ধৰক। তাৰমানে মৌ পোহা ব্যক্তিয়ে আপোনাৰ এজোপা গছো কাটিব নোৱাৰে, কাৰণ গছো সংৰক্ষণ হ'ল, মৌও সংৰক্ষণ হ'ল, আৰু নিজেও এতিয়া যুৱ প্ৰজন্মও সংস্থাপন হ'ব বৰ্তমান। এই সৰিয়হতলী মৌ ৰখা কাৰণটো এটা কথাই, ধৰক আপোনাৰ দূৰৈৰ পৰা মানে যদি অহা যোৱা কৰি থাকোঁতে সময়টো বেছি লাগিব। মানে যদি তলিতে দিয়া যায়, ঠাইতে মানে ৰসটো উঠাই বা হেৰিবিলাক উঠাই তেওঁলোকে বাঁহলৈ নিব পাৰে। সেই সুবিধা অৰ্থে আমি তলিতে আৰম্ভণি কৰিছোঁ, আৰু উৎপাদন বৃদ্ধি হ'বৰ কাৰণে 2টা মানে প্ৰক্ৰিয়া ব্যৱস্থা কৰিছোঁ আমি।